সকলোকে পুনৰ স্বাগতম জনাইছো মোৰ এটি অন্য ভিডিঅ'লৈ। মই বন্ধুতি আৰু আপোনালোকে চাই আছে বন্ধুতি এডুকেশ্যন পইণ্ট। আজিলৈ আহিছো ক্লাছ 10ৰ মেথমেটিক্সৰ চেপ্টাৰ নাম্বাৰ 10 সাৰ্কলছ। প্ৰথমে মই দিব লাইছো বৃত্তৰ সংজ্ঞা। বৃত্তৰ সংজ্ঞাটো এনে ধৰণৰ, কোনো এটা বিন্দুক কেন্দ্ৰ কৰি সমদূৰত্বত থকা বিন্দুৰ সমষ্টিকে কি বোলে? বৃত্ত বোলে। অৰ্থাৎ কোনো এটা বিন্দুক কেন্দ্ৰ কৰি সমান দূৰত্বত থকা বিন্দুৰ সংগ্ৰহকে কি বোলে? বৃত্ত বোলে। নিশ্চয় বুজি পালে। অৰ্থাৎ ইয়াৰ পৰা যিমান দূৰত্ব হয় ইয়াৰ পৰা ঠিক একসমান হ'ব লাগিব, ইয়াৰ পৰা ঠিক একসমান, ইয়াৰ পৰা ঠিক একসমান হ'ব লাগিব। এই হৈছে বৃত্তৰ সংজ্ঞা। এবাৰ নেক্সট লৈ আহিছো ছেদক আৰু স্পৰ্শ। প্ৰথমে মই তিনিডাল আঁচ মাৰি লৈছো। আমি প্ৰথমে তিনিডাল আঁচ মাৰি লৈছো আৰু নামাকৰণ কৰিছো x y আমি প্ৰথমে যিডাল x y ৰেখা অংকন কৰিছো, এই ৰেখাটো কোনো ধৰণৰ ছেট কৰা নাই। নেক্সট দ্বিতীয়টোৰ ক্ষেত্ৰত এই x y ৰেখাডালে এই বৃত্তটোক a আৰু b বিন্দুত ছেদ কৰিছে। অৰ্থাৎ x y ৰেখাডাল হৈছে এই বৃত্তটোৰ ছেদক। যেতিয়া কোনো এটা বৃত্তক দুটা বিন্দুত ছেদ কৰিব তেতিয়া সেই ৰেখাডালক কোৱা হয় ছেদক বুলি। নেক্সট আহি গ'ল এই x y ৰেখাডালে a বিন্দুক কি কৰি আছে? স্পৰ্শ কৰি আছে। এই x y ৰেখাডালে এই বৃত্তটোক a বিন্দুত স্পৰ্শ কৰি আছে। অৰ্থাৎ x y ডাল এই বৃত্তটোৰ কি হ'ব? স্পৰ্শ হ'ব। কিন্তু ছেদ কৰি থকা নাই, এই বিন্দুটোত স্পৰ্শ কৰি আছে। সেইকাৰণে এই x y ডাল এই বৃত্তটোৰ ক্ষেত্ৰত কি হ'ব? স্পৰ্শক। এই x y ৰেখাডালে এই বৃত্তটোক দুটা বিন্দুত কি কৰি আছে? ছেদ কৰি আছে। সেইবাবে এই বৃত্তটোৰ ক্ষেত্ৰত এই x y ডাল কি হ'ব? ছেদক হ'ব। কিন্তু এই বৃত্তটোৰ ক্ষেত্ৰত এই x y ডাল ছেদক বা স্পৰ্শক নহয়। নিশ্চয় ছেদক আৰু স্পৰ্শক কি বুজি পালে। আমি নেক্সট লৈ আহিছো বৃত্তৰ ব্যাস, ব্যাসাৰ্ধ, জিয়াৰ ডেফিনেশ্যন। প্ৰথমে আমি এটা আঁকি লৈছো বৃত্ত। এইটো হৈছে এটা বৃত্ত। ইয়াৰ মাজৰ যিটো বিন্দু এইটো কোৱা হয় কেন্দ্ৰবিন্দু বুলি। এতিয়া আমি ব্যাস, ব্যাসাৰ্ধ আৰু জিয়া কাক বোলে আমি ভালদৰে চাম। এতিয়া কেন্দ্ৰৰ পৰা পৰিধিলৈ কোনো এডাল ৰেখা অংকন কৰা হয়, এইডালক কি বুলি কোৱা হয়? ব্যাসাৰ্ধ। যেতিয়া কেন্দ্ৰৰ মাজেৰে পৰিধি দুই মূৰ চুই থাকে তাক কি বুলি কোৱা হয়? ব্যাস বুলি কোৱা হয়। ব্যাস। এই বিন্দুটো কোৱা হয় কেন্দ্ৰবিন্দু। কেন্দ্ৰবিন্দু। জিয়া কেতিয়া কোৱা হ'ব? যেতিয়া কেন্দ্ৰবিন্দুটোৰ মাজেৰে নাযায়। অৰ্থাৎ পৰিধি এনেকৈ চুই থাকিলে কি বুলি কোৱা হয়? জিয়া। অৰ্থাৎ আমি জানো যে ব্যাসৰ আধা হৈছে ব্যাসাৰ্ধ। এইখিনিও কি হ'ব? ব্যাসাৰ্ধই হ'ব। আৰু এইখিনিও কি হ'ব? ব্যাসাৰ্ধই হ'ব। এই দুয়োটা ব্যাসাৰ্ধ আমি যোগ কৰিলে কি পাম? এই গোটেইডাল এই এ বি ব্যাসডাল পাম। যদি এইখিনিও r হয়, এইখিনিও r হয়, তেতিয়া আমাৰ এ বি সমান কিমান হ'ব? এইখিনি r প্লাছ r, r প্লাছ r হ'ব। ইয়াত এ বি মানে কি আহি গ'ল? ইয়াৰ ব্যাস। ব্যাস মানে ডায়ামিটাৰ, ডি যুগল কি হ'ব আমাৰ? টুৱাইচ r হৈ যাব। অৰ্থাৎ ব্যাসৰ আধা হৈছে কি? ব্যাসাৰ্ধ। আমি নেক্সট লৈ আহিছো বৃত্তৰ পৰিধি।
এই কেন্দ্ৰবিন্দু সাপেক্ষে এই যিটো দৈৰ্ঘ্য বুলি কোৱা হয় বৃত্তটোৰ, এই দৈৰ্ঘ্যটোকে কি বুলি কোৱা হয়? বৃত্তটোৰ পৰিধি বুলি কোৱা হয়। যিহেতু ইয়াত ৰাউণ্ড হৈ আছে, ধৰিছোঁ আমাৰ বৃত্তটো এনেদৰে আছে, এতিয়া এই বৃত্তটো যদি এইদৰে মেলি দিওঁ, এই দৈৰ্ঘ্যটো কি হ'ব? বৃত্তটোৰ পৰিধি হ'ব। নিশ্চয় বুজি পাইছে? এনেদৰে আছিলে বৃত্তটো, মই ধুনীয়াকৈ এইদৰে মেলি দিলোঁ। এই যিখিনি দৈৰ্ঘ্য হ'ব, এই দৈৰ্ঘ্যখিনি কি হৈছে? বৃত্তটোৰ পৰিধি। আমি লৈ আহিছোঁ উপপাদ্য 10.1। ইয়াত দিয়া আছে এটা বৃত্তৰ যিকোনো বিন্দুত অনা স্পৰ্শকডাল স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব। বৃত্তৰ যিকোনো কুৱেশ্যন সলভ কৰিবলৈ হ'লে এইবোৰ উপপাদ্য খুব দৰকাৰী। আমি প্ৰথমে এটি বৃত্ত আঁকি লৈছোঁ। এই বৃত্তটি আমাক দিয়া আছে এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল। আমি যিহেতু গম পালোঁ স্পৰ্শ সদায় এটা বিন্দুত স্পৰ্শ কৰি থাকে, আমি এডাল এ বি স্পৰ্শ আঁকি ল'লোঁ আৰু এইটো চি বিন্দু আমি দি ল'লোঁ নাম। আৰু ইয়াত অ'টো হৈছে এইটোৰ কেন্দ্ৰ। এতিয়া দিয়া আছে এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধ লম্ব। স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধ লম্ব, অৰ্থাৎ এই কোণটোৰ মান কিমান? 90 ডিগ্ৰী। তো এইটো হৈছে প্ৰথম উপপাদ্যটো, নিশ্চয় গম পালে। এইটো মই এতিয়া সলভ কৰি আৰু মই যিহেতু প্ৰিভিয়াছ ইয়াৰত অহা কিছুমান কুৱেশ্যন কৰি দিম। তো এই উপপাদ্যটো কি ক'লে? এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধ লম্ব, অৰ্থাৎ এই ব্যাসাৰ্ধডাল এই স্পৰ্শকডালত কি হৈ আছে? লম্ব হৈ আছে, অৰ্থাৎ এই কোণটোৰ মান 90 ডিগ্ৰী। এইবাৰ লৈছোঁ উপপাদ্য 10.2, এটা অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন। এই কুৱেশ্যনটি বহুতবাৰ মেট্ৰিক পৰীক্ষাত আহিছে। তো এই উপপাদ্যটি আছে এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান। এই কুৱেশ্যনটি 2015, 2017 আৰু নিশ্চয় তাৰ পিছতো আহিছে। মই যিহেতু কুৱেশ্যন বেংকৰ পৰা লৈছোঁ। তো এই উপপাদ্যটি আমি এতিয়া প্ৰমাণ কৰিম। প্ৰথমে আমি এটি বৃত্ত আঁকি লৈছোঁ। যিহেতু দিয়া আছে এটা বহিবিন্দুৰ পৰা, যিহেতু বহিবিন্দু বুলি কৈছে আমি তাৰ বাহিৰত বিন্দু ধৰিলোঁ পি, আৰু এই বিন্দুটোৰ পৰা আমি দুডাল কি টানিলোঁ? ইয়াত স্পৰ্শক টানিলোঁ। ধৰিলোঁ এইটো কিউ আৰু এইটো আৰ। এতিয়া আমি এই পি ও সংযোগ কৰিম। আৰু কিউ সংযোগ কৰিম। সংযোগ কৰিলোঁ। এতিয়া আমি ইয়াত কি পালোঁ? দুটা সমকোণী ত্ৰিভুজ পাই গ'লোঁ। আমি উপপাদ্য 10.1 পৰা কি পালোঁ? কোনো এটা বৃত্তৰ কোনো এটা বিন্দুত টনা স্পৰ্শকডাল বৃত্তটোৰ কেন্দ্ৰৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব, অৰ্থাৎ এইটো কোণ কিমান আহি গ'ল? 90 ডিগ্ৰী। ইয়াত আহি গ'ল কি? স্পৰ্শক, কেন্দ্ৰৰ মাজেৰে যোৱা ব্যাসাৰ্ধ, আৰু এই কোণটো কিমান হ'ব? 90 ডিগ্ৰী। ঠিক একেদৰে এই কোণটো কিমান হ'ব? আমাৰ 90 ডিগ্ৰী হৈ যাব। ইয়াত আমি দুটা কি পাই গ'লোঁ? সমকোণী ত্ৰিভুজ পাই গ'লোঁ। এতিয়া আমি কি কৰিম? ট্ৰায়েংগল পি কিউ ও আৰু ট্ৰায়েংগল পি ও আৰৰ পৰা আমি কি পাম? আৰৰ পৰা কি পাই যাম? এংগল। ইয়াত এংগল কি হ'ব? ও কিউ পি সমান কি হ'ব? ইয়াত ও কিউ পি সমান কি হ'ব? ও আৰ পি সমান ও আৰ পি। ইকুৱেশ্যন নাম্বাৰ 1 পাই গ'লোঁ আমি। নেক্সট কি হ'ব আমাৰ? ও কিউ সমান ও আৰ হ'ব, যিহেতু এটা বৃত্তৰে কি? ব্যাসাৰ্ধ। এটা বৃত্তৰে ব্যাসাৰ্ধবোৰ কি হয়? সমান হয়, অৰ্থাৎ কি হৈ যাব আমাৰ? ও কিউ সমান ও আৰ। কিহৰ কাৰণে?
এটা বৃত্তৰ কি ব্যাসাৰ্ধ নেক্সট আমাৰ কি আহি গ'ল পি ও সমান পি ও সাধাৰণ বাহু যেহেতু ও কিউ পি এটা সমকোণী ত্ৰিভুজ আৰু ও আৰ পিও এটা সমকোণী ত্ৰিভুজ এই দুটা ত্ৰিভুজতে কি আছে এই বাহুটো আছে ও পিটো আছে এই ত্ৰিভুজটো কি আছে এই বাহুটো আছে আকৌ এই ত্ৰিভুজটো কি আছে এই বাহুটো আছে সেইকাৰণে কি হ'ল পি ও সমান পি ও এতিয়া আমি কি কৰি দেখাব পাৰো ট্ৰায়াঙ্গল পি কিউ ও সৰ্বাংগসম ট্ৰায়াঙ্গল পি ও আৰ আমি দেখাব পাৰো এইখিনি নিশ্চয় সকলো জানে যেতিয়া আমি দুটা ত্ৰিভুজ সৰ্বাংগসম দেখুৱালো এতিয়া আমি কি পি কিউ সমান কিউ আৰ আমি দেখুৱাই দিব পাৰো হৈ গ'ল আমাৰ যেটো প্ৰমাণ কৰিব দিছিল আমাৰ প্ৰমাণ হৈ গ'ল এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান স্পৰ্শক কি আছিল পি কিউ আৰু পি আৰ কি দেখালো আমি ইয়াত সমান বুলি দেখালো নিশ্চয় এই প্ৰমাণটি বুজি পালে আমি লৈ আহিছো নেক্সট কোৱেশ্যন আমাক কোৱেশ্যনটি দিয়া আছে এটা বৃত্তক স্পৰ্শ কৰা সমান্তৰিকটো এটা ৰম্বাস এক প্ৰমাণ কৰিব দিছিল 2015 চনত তো এই কোৱেশ্যনটি আমি সলভ কৰিব ওলাইছো কি দিয়া আছে আমাক এটা বৃত্তক স্পৰ্শ কৰা সমান্তৰিকটো এটা ৰম্বাস বুলি আমাক দেখাব দিছে প্ৰথমে আমি এটা কি কৰিছো বৃত্ত আঁকি লৈছো ও এটা কি আহিল কেন্দ্ৰ কি দিছে আমাক এটা বৃত্তক স্পৰ্শ কৰা সমান্তৰিকটো এতিয়া স্পৰ্শ কৰি এটা কি আছে সমান্তৰিক আছে এতিয়া এইটো এ বি সি দি এটা সমান্তৰিক ই এফ জি এইচ অৰ্থাৎ এ বি সি ডি হৈছে এটা সমান্তৰিক আৰু এই সমান্তৰিকটো আমি ৰম্বাস বুলি দেখাব লাগে জাস্ট মই ইয়াৰ আগতে যেটো কোৱেশ্যন সলভ কৰিলো সেইটো হৈছে সাৰ্কেল চেপ্টাৰ 10.2 উপপাদ্য আৰু সেই উপপাদ্য আমি কি পাইছিলো কোনো এটা বৃত্তৰ বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান অৰ্থাৎ কি এ এইচ সমান এ জি হ'ব ইয়াত বহিবিন্দু হৈছে এ ইয়াৰ পৰা আমি কি কৰিলো দুডাল স্পৰ্শক টানিলো ইয়াৰ পৰা আমি কি পাম এ জি সমান কি পাম আমি এ এইচ পাম ইকুৱেশ্যন নাম্বাৰ 1 ঠিক একেদৰে ইয়াত এটা বহিবিন্দু আহি গ'ল ডি ইয়াৰ পৰা আমি কি কৰিলো দুডাল কি টানিলো স্পৰ্শক ইয়াতো কি হ'ব এইডাল সমান এইডাল হৈ যাব ডি ই সমান কি হ'ব আমাৰ ডি এইচ ইকুৱেশ্যন নাম্বাৰ 2 ঠিক একেদৰে ইয়াত সি এটা বহিবিন্দু ইয়াৰ পৰা আমি বৃত্তলৈকে আনিছো দুডাল স্পৰ্শক ইয়াতো কি হ'ব এইডাল সমান এইডাল হৈ যাব তেতিয়া আমাৰ কি হ'ব ই সি ইকুৱেল টু আমাৰ কি হ'ব ই সি ইকুৱেল টু আমাৰ হ'ব সি এফ ইকুৱেশ্যন নাম্বাৰ 3 নেক্সট কি হ'ব বি এটা বহিবিন্দু ইয়াৰ পৰা আমি দুডাল কি আনিছো স্পৰ্শক আনিছো তেতিয়া কি হ'ব আমাৰ জি বি সমান কি হ'ব আমাৰ বি এফ হ'ব ইকুৱেশ্যন নাম্বাৰ 4 এতিয়া আমি কি কৰিম 1 + 2 + 3 + 4 কৰি দিম আমি এতিয়া কি পাম এ জি প্লাস মই ডাইৰেক্ট লৈ গ'লো যেটো এই সাইডটো যোগ হ'ব আৰু এই সাইডটো যোগ হৈ যাব আমি কি পাম ডি ই প্লাস ই সি প্লাস জি বি ইকুৱেল টু কি হৈ যাব আমাৰ এ এইচ প্লাস ডি এইচ প্লাস সি এফ প্লাস বি এফ হৈ গ'ল ইয়াৰ পৰা আমি কি পাও এ জি প্লাস জি বি মানে কি লিখিব পাৰো আমি এ জি প্লাস জি বি মানে আমি কি লিখিব পাৰো এ বি লিখিব পাৰো মানে এ জি
AC প্লাস BE আমি কি লিখিলো AB প্লাস DE প্লাস EC DE প্লাস EC আমার কি হবো DC হয়ে যাব DC হয়ে গেল ইকুয়াল টু AH প্লাস DH AH প্লাস এটু আমি কি লিখতে পারো DH মানে আমি HD লিখতে পারো HD AH প্লাস HD মানে কি আমার AD প্লাস CF প্লাস BF CF প্লাস BF তুমি উল্টাইলে কি হবে এটু FB হয়ে যাব FB একা কথা CF প্লাস FB যদি কি মানে আমার BC এটু আমার ইকুয়েশন আমার কি হই গল 5 হই গল যেহেতু আমার দিয়া আছে কি AB CD দুটা কি সমান্তরিক তেতিয়া আমাৰ কি হ'ব AB ইকুয়াল টু আমাৰ কি হ'ব DC হ'ব আৰু AD ইকুয়াল টু কি হ'ব আমাৰ BC হ'ব ইকুয়েশন নাম্বার 6 আহি গল তো এতিয়া আমি কি কৰিম 5 আৰু 6 পৰা কি পাম 5 আৰু 6 পৰা আমি কি পাও AB plus DC DC থেকে আমি কি লিখিব পারো AB লিখিব পারো এই DC থেকে আমি কি লিখিম এই AB টো লিখি দিম এটা লিখিব আমার from 5 and 6 এর পৰা কি পাম ইয়াত AB থাকিল ইয়াত এই DC থেকে আমি কি ভৰাই দিলো AB যেটো AB DC AB আহি গল ইকুয়াল টু ইয়াত আমি কি লিখিব পারো AD plus এই AD plus BC থেকে আমি কি লিখিব পারো AD লিখিব পারো AD মান BC আছে এত কি হল AD এবাৰ আমি নেক্সট লাইন কি আহিব twice AB is equal to twice AD অর্থাৎ আমাৰ কি আহি যাব AB is equal to AD আহি গল AB is equal to AD অর্থাৎ AB এই মানটো এই AD is equal to AD পালো AD কি হল এইটো বাহু সমান আমি হৈ গল এইটো মতে কি পালো AB is equal to AD ইয়াত আমি পালো AB is equal to আমি AD পালো ইয়াত পালো আমি AD is equal to BC AD is equal to আমি কি পালো এইটো BC তাৰ মানে আমি কি কব পাৰো AB is equal to BC হৈ গল AB is equal to আমাৰ কি হৈ গল BC এই AB is equal to কি আমি BC লিখাই দিলো তিনিটা বাহু সমান হৈ গল আমাৰ কি কি দি আছে আকৌ AB is equal to DC মানে কি AB is equal to কি গল আমাৰ DC মানে কি চাৰিটা বাহু কি গল সমান হৈ গল আমি দেখাই দিলো অৰ্থাৎ আমি কি কব পাৰো AB is equal to BC is equal to CD is equal to আমাৰ কি হৈ গল AD অৰ্থাৎ ABC দিয়ে তাকি রম্বাস আমার কি হই গল চাৰিটা বাহু সমান হৈ গল কি হল তো এটা ABCD এটা রম্বাস বুলি আমি দেখালো আমাক যেটো কোৱেশ্চন দিছিলে আমি সলভ কৰিলো নিশ্চয় কোৱেশ্চনটো বুজি পালা কেনেকৈ কৰিছো বা ভালদৰে চাই লওক সো আজি ক্লাসটো ইমানে আছিল কেনেকুৱা পালা জনাব যদি ভাল লাগে তে কমেন্ট কৰিব লগতে বন্ধু বান্ধৱৰ মাজত ভিডিওটি শেয়াৰ কৰি দিব সো পৰৱৰ্তী পাৰ্ট মই 2 লৈ আহিম বৃত্ত চিত্ৰাতিৰ ওপৰত প্ৰিভিয়াস ইয়াৰত যিমানবোৰ কোৱেশ্চন আহিছে মই সলভ কৰিবলৈ চেষ্টা কৰিম সো আজিলৈ ইমানে শুভৰাত্ৰি বাই বাই